নমস্কাৰ স্বাগতম জনাইছো তেজস লাইভৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই ৰিমলি। শিৱসাগৰ জিলাত বানৰ তাণ্ডৱ। নগাপাহাৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ধাৰাসাৰ বৰষুণে জিলাখনত সৃষ্টি কৰিছে বিপৰ্যয়। সমগ্ৰ জিলাখনতে সংঘটিত হৈছে ভয়াৱহ পৰিস্থিতি। জিলাখনৰ দিখৌ দিচাং আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে চন্তক, বিহুবৰ, নাজিৰা, শিমলুগুৰি, জাজি, জামুগুৰি আদি অঞ্চল। জামুগুৰিৰ জাজি নৈৰ মথাউৰি ভঙাৰ ফলত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ বহুকেইটা দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। বহু লোক এতিয়াও বানত আবদ্ধ। চাহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। নাগালেণ্ডত হোৱা এটা মুখলধৰ বৰষুণ আৰু এটা ক্লাউড ব্ৰাষ্টৰ কাৰণে যোৱা ৰাতিপুৱা পুৱতি নিশা হঠাতে হোৱাৰ বাবে বানপানী আমি ইয়াত পাইছোঁ। আৰু বিশেষকৈ শিৱসাগৰ নগৰ অঞ্চল আৰু বিস্তীৰ্ণ অঞ্চল লাকুৱা, গড়গাঁও, শিলাকুটি, ভাজনি আদি অঞ্চল, যিবিলাক অঞ্চল এনেধৰণৰ বানপানী কেতিয়াও সন্মুখীন হোৱা নাছিলে। আৰু বানপানী আমাৰ প্ৰায় ঘৰ এটা চাদৰ মুধচলৈকে পানী আমি দেখা পাইছোঁ। বহু মানুহ তাত আছে। এতিয়া ৰেস্কিউ কৰি থকা হৈছে, প্ৰায় 70% ৰেস্কিউ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন অঞ্চলৰ পৰা SDRF, NDRF, এয়াৰফৰ্চৰ হেলিকপ্টাৰ 4খন আমাৰ ৰেডি কৰি থকা হৈছে। দুৰ্গম অঞ্চলত যদি আমি খাদ্য বিতৰণ কৰিবলগীয়া হয়, খাদ্য বিতৰণ কৰিবৰ বাবে। আৰু এটা এই দুৰ্যোগৰ মুহূৰ্তত আমি সকলোৱে লগে লগে আহি ৰাইজৰ কাষত থিয় হৈ যাতে ৰাইজৰ সুৰক্ষিত অৱস্থাত যাতে তেওঁলোকক প্ৰথম পৰ্যায়ত উদ্ধাৰ কৰিব পাৰোঁ। ক্ষতি হৈছে বিস্তীৰ্ণ, এই ক্ষতিবিলাকৰ কথা আমি পিছত আলোচনা কৰিম। আমাৰ জিলা এডমিনিষ্ট্ৰেশ্যনৰ যোগেদি কিমান ক্ষয়ক্ষতি হৈছে এইবিলাক আলোচনা কৰিম। কিন্তু বৰ্তমান সকলোৱে ৰাইজৰ যাতে জীৱন নিৰাপত্তা হয় তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিমল বৰা আৰু আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মোক
আৰু অজন্তা বাইদেউক আমাক পঠাইছে। অজন্তা বাইদেউ যোৰহাটত কৰি আছে, আমি তিনিজনে ইয়ালৈ আহি এই কামখিনি আমি কৰি আছোঁ। যান-মালৰ ক্ষয়ক্ষতি কিবা তথ্য আছে নেকি? এতিয়ালৈকে কিছুমান মানুহে কাণেৰে শুনা নিচিনাকৈ কোনোবাই কৈছে। আমি যেতিয়া সুধো যে আপুনি নিশ্চিত নে, তেতিয়া কয় যে নিশ্চিত নহয়, তেখেতসকল কোনোবা বাৰীত বা কাৰোবাৰ ঘৰত আছে বুলি কৈছে। সেইকাৰণে আমাৰ যিটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তথ্য, এতিয়ালৈকে আমি তেনেধৰণৰ কোনো তথ্য আমি পোৱা নাই। চন্তক আৰু বিহুবোৰত এয়াৰলিফ্ট এতিয়ালৈকে হোৱা নাই। এয়াৰলিফ্টৰ কাৰণে আমি যুঁজা চলাই আছো। তাতে এটা নেপালী বস্তি আছে, তাৰপিছত 7টামান বস্তি আছে। তাত আমি ৰাইজক এতিয়াও উদ্ধাৰ কৰিবৰ কাৰণে ভিতৰলৈ যাব পৰা নাই। আমি এয়াৰলিফ্টৰ কাৰণে এটা যুঁজা চলাই আছে। আমি সেইকাৰণে নাজিৰালৈ যাওঁ। তাতে আমাৰ কণ্ট্ৰল ৰুমৰ পৰা কোনখিনি ক'ত কেনেকৈ কৰিব পাৰে। যদি আমি নাও লাগে, নাও এতিয়ালৈকে আমাৰ প্ৰায় 30খন নাও আহি পাইছেহি। নাৱৰ সংখ্যাও বাঢ়িলে, SDRF NDRFৰ সংখ্যাও বাঢ়িলে, আৰু যদি প্ৰয়োজন হয় আমি এয়াৰলিফ্ট কৰিবৰ কাৰণে আমাৰ এয়াৰফ'ৰ্চ সাজু হৈ আছে। আমি হয়, আমাৰ পানী আমাৰ দিখৌ বহুকেইটা মথাউৰি, বহুত দিন আমাৰ পুৰণা মথাউৰি অভাৰটপিং হৈছে, পানী বাগৰিছে, আৰু জাজি অঞ্চলত এটা সৰুকৈ ব্ৰিজ এটাও হৈছে। কিন্তু বিশেষকৈ আমি এতিয়া জীৱনসমূহ নিৰাপত্তা স্থানলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ পিছৰ পৰ্যায়ত আমি আমাৰ যিবিলাক মথাউৰিসমূহ আছে নিৰ্মাণ কৰা, যিবিলাক খহনীয়া হৈছে, সেইবিলাক আমি যাতে মেৰামতি কৰা, সেই কামখিনি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছেই, মানে অসমৰ সৰ্বত্ৰে এতিয়া বানৰ কবলত পৰি আছে। আৰু তাৰ সমান্তৰালকৈ আমাৰ দিখৌ নদী, শিৱসাগৰ জিলাৰ দিখৌ নদীখনে মানে এটা ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। যোৱা 19 তাৰিখৰ আবেলি 2 বজাৰ পৰা প্ৰচণ্ড ৰূপত মানে পানী বৃদ্ধি হৈ আহি এই অঞ্চলৰ প্ৰায় 200তকৈও অধিক মানুহৰ ঘৰ মানে বুৰাই পেলাইছে। আৰু সুদীৰ্ঘ 5টা দশকৰ ভিতৰত এই বানপানীটোৱে 2026 চনৰ এই বানপানীটোৱে সৰ্ববৃহৎ বানপানী বুলি ক'ব পাৰি। কাৰণ ইতিমধ্যে আমাৰ মছজিদটো, বিশেষকৈ মছজিদটো কোনো কালেই ডুব নাযায়, এইবাৰ মছজিদটো ডুব গৈছে। আৰু ইয়াৰ আগলৈ আপুনি আমগুৰি চাৰিআলিৰ ওচৰত যদি চায়, পানী প্ৰায় বাগৰু হৈ আছে। যদি তাত কেনেবাকৈ মথাউৰিটো ছিগিবলৈ হয়, তেতিয়াহ'লে আমাৰ কাষতে থকা ৰংঘৰ আৰু তলাতল ঘৰৰ বাবে এটা ডাঙৰ বিপদ আহিব। আৰু লগতে এটা বৃহত্তৰ অঞ্চল, মানে ৰংপুৰ পঞ্চায়তৰ বৃহত্তৰ অঞ্চল এটা বিস্তৃত মানে ধ্বংস হোৱাৰ মানে এটা আশংকা কৰিব পাৰি। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক। আৰু এতিয়া বিশেষকৈ এই অঞ্চলটোত মানে অত্যাধিক দুখীয়া মানুহ বহুতখিনিয়ে আছে। তেওঁলোকক অন্ততঃ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে মই দেখাত এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী বিষয়া বা দায়িত্বপ্ৰাপ্ত কোনটো মন্ত্ৰী বিধায়ক এতিয়ালৈকে অঞ্চলটোত আহি প্ৰৱেশ কৰা নাই। আৰু বিগত দিনতো তেনেকৈ নাহে, মাত্ৰ ৰেচন কেইটামান দি পেলাই পঠিয়াই দিয়াৰ কোনো দায়িত্ব সামৰে। আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয় হ'ল যে মানুহবোৰ অন্ততঃ বানপানীত যেতিয়া কবককাই আছে, তাৰ ওপৰত যে ACB যিখিনি মানুহ, তেওঁলোকে ইতিমধ্যে যোৱা কালিৰ পৰাই কাৰেণ্টটো কাটি থৈছে। তেওঁলোকে অন্ততঃ চাব লাগে যে যিখিনি মানুহ বিপদত আছে, সেইখিনি মানুহৰ অন্ততঃ কিবা এটা ব্যৱস্থা কৰি কাৰেণ্টটো ব্যৱস্থা কৰি দিব লাগিছিল। নহ'লে সাপ কেঁচু পিছু আপোনালোকে ঘৰবিলাকত সোমাই যাওক, সোমাব নোৱাৰে। তাত অন্ততঃ আপুনি কুমটি পাব, কেঁচু পাব, সাপ পাব, বিভিন্ন ধৰণৰ বস্তু। এই চৰকাৰৰ কিবা দায়িত্ব নাই বুলি ভাবিছোঁ আৰু মানে। সেইটো মানে ৰাজনৈতিক নেতাসকলৰ কথাটো মই নকওঁ। মানে ৰাজনীতি বুলি ক'লে মোৰ এতিয়া মানে ঘিনেই লাগে আৰু। কাৰণ প্ৰতিটো নিৰ্বাচনতে ৰাজনৈতিক বিষয়াসকল আহে চলাহী কথাৰে সাধাৰণ অকল আমাৰ অঞ্চলটো বুলিয়ে নহয়, বিভিন্ন অঞ্চলতে তেওঁলোকে কি কয় চলাহী কথাৰে মানে এটা মানে ডাঙৰ টোপ দি পেলাই গুচি যায়। তাৰপিছত মানুহখিনি মানে জলাঞ্জলি দিয়ে। বিভিন্ন ধৰণৰ বিপদ। আচলতে চৰকাৰৰ এটা দায়িত্ব বা স্থানীয় প্ৰশাসন বা গাঁও পঞ্চায়তৰ এটা দায়িত্ব, জিলা প্ৰশাসনৰ এটা দায়িত্ব আছে যে জনসাধাৰণৰ সুৰক্ষা, অন্ন বস্ত্ৰ বাসস্থানৰ সুৰক্ষাটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব। গতিকে তাকো যদি পালন নকৰে, আমাৰ লিখি সাধাৰণ মানুহে গৈ জনসাধাৰণক আৰু সোঁৱৰাই দিব নালাগে, আমাক কিবা সহায় কৰক, আমাক ব্যৱস্থা কৰি দিয়ক বুলি কোৱাটো এটা চৰম লজ্জাৰ বিষয় বুলি মই অনুভৱ কৰোঁ। ঐতিহ্যমণ্ডিত বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰ আদাত্তাৰিত চুৰিকাণ্ড। ঘৰুৱা সামগ্ৰীৰ লগতে মন্দিৰৰ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায় চোৰে। চুৰিকাণ্ডক লৈ মুকালমুৱা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুৰ্গা মন্দিৰত উপস্থিত মুকালমুৱা আৰক্ষীৰ তদন্ত আৰম্ভ। দুৰ্গা মন্দিৰটোত 4বাৰকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ। প্ৰায় 90,000 টকাৰ সামগ্ৰী চুৰি হোৱাৰ তথ্য সদৰি কৰিলে মন্দিৰৰ পুৰোহিতগৰাকীয়ে। চাহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সাংবাদিক ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন।
নগৰতে দুৰ্গা মন্দিৰ 8 তাৰিখ ডেইলি পূজা হোৱাৰ ভাগ ময়ে কৰি থাকোঁ। কৰিলে এইবাৰো আজি ৰাতিপুৱা 9 বজাত ফুল তুলসী পুলি পূজা কৰিবলৈ আহিলোঁ। আহি মন্দিৰত দেখিলোঁ মন্দিৰটোৰ তালাটোৰ ৰিংপাত ছিঙি আছে। তাৰ ৰিংতালা দৰ্জাখন খুলি দেখিলোঁ ভিতৰত বস্তু একোৱেই নাই। লগে লগে মই আৰু ছেক্ৰেটাৰী মিণ্টু শৰ্মাক ফোন কৰিলোঁ, হিতেশ ডেকাক ফোন কৰিলোঁ, ইয়াত মন্দিৰত চুৰ হৈছে। তেওঁলোকো আহিল, দৰ্জা খুলি দেখিলোঁ ভিতৰত চাউলজোৰ নাই, বৰকাহ নাই, ডাঙৰ এখন পুষ্পপত্ৰ আছিলে তামোল সেইখনো নাই, ডাঙৰ কাঁহী এখন আছিলে কাঁহৰ কাঁহী সেইখনো নাই, এখন শৰাই আছিলে শৰাইখনো নাই, তাৰপিছত বৰকাহ তাউল এইবিলাক নাই, ডাঙৰ বাতি এটা আছিলে এও নাই। এই বহুত বস্তু নাইকিয়া হৈছে, মোটামুটি 30-35 হাজাৰ মান টকাৰ বস্তু ইয়াতে নাই। তাৰপিছত এইটো ভঁৰালত চালোঁ, ভঁৰালতো ৰিংটো খোলা আছে, তাতো ফেন দুখন নাই, তাৰপিছত গেছ চিলিণ্ডাৰ এইবিলাক নাই। 80-90 হাজাৰ মান টকাৰ বস্তু বৰ্তমান ৰাতিটোৰ ভিতৰত নোহোৱা হৈছে। গতিকে পুলিচ প্ৰশাসনৰ জৰিয়তে আৰু MLA মহোদয়ৰ জৰিয়তে এই উচিত তদন্ত এটা কৰিলে আমি ভাল হয়। তাৰ কাৰণে আমাৰ এই বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰৰ পৰা যোৱা ৰাতি চুৰি হ'ল আৰু এই চুৰিৰ মানে উচিত তদন্ত আমি প্ৰশাসনৰ পৰা বিচাৰিছোঁ। যিহেতু আমাৰ এই মন্দিৰত মানে যোৱা ৰাতি লৈ কিনে 4 নম্বৰ বাৰ চুৰি হ'ল, গতিকে এতিয়াও আমি মানে উচিত তদন্ত মানে পোৱা নাই বা দুৰ্বৃত্তই নি আছে। এতিয়া কোনে নিছে আমিতো নাজানো, এইটো প্ৰশাসন বা আমাৰ স্থানীয় MLA নাৰায়ণ ডেকা তেখেতেও যদি অকণমান মানে হেৰি কৰে, প্ৰেছাৰাইজ কৰে বা প্ৰশাসনেও বৰ হেৰি কৰি আমাক বস্তুখিনি খৰতকীয়া কৰি তদন্তটো কৰিব লাগে। কাৰণ এইটো বাৰে বাৰে হৈ থাকিলে আমাৰ মন্দিৰ কমিটিৰে বহুত এটা মানে অসুবিধা হৈ যায়। 8 তাৰিখ নৱৰাত্ৰি দুৰ্গা পূজা মন্দিৰ, স্থান 8 তাৰিখ, থানা মুকালমুৱা, জিলা নলবাৰী। বজালীৰ তৰুণ সংঘৰ দামত ভুৱা লটাৰী বিক্ৰীৰ অভিযোগ। এই সন্দৰ্ভত বামাঘাটৰ 1 নং তৰুণ সংঘৰ বিষয়ববীয়াৰ সংবাদ মেল। প্ৰতিবছৰে কেৱল দৌল উৎসৱতহে খেল অনুষ্ঠিত কৰা হয় বুলি সংবাদ মেলৰ জৰিয়তে সদৰি। চাহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। প্ৰথমে মই সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বামাঘাটা 1 নং তৰুণ সংঘ, ইউনাইটেড ক্লাব, বামাঘাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু কেন্দুগুৰি বজাৰ সমিতিৰ সৌজন্যত আপোনালোকে প্ৰত্যেকেই জানে এখন উপহাৰ কুপন আমি যি বৰঙণি পত্ৰৰ খেল অনুষ্ঠিত কৰোঁ, আৰু সেই খেলখনক লৈ বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তত কিছুমান দুষ্ট চক্ৰই জাল কৰি পেলাই, টিকেট জাল কৰি পেলাই তেখেতসকলে টিকেট বিক্ৰী কৰি অৰ্থ সংগ্ৰহ কৰি আছে। আৰু সেই ক্ষেত্ৰত আমি বিভিন্নজনক আমি লাইভ যোগে বা আমাৰ যি সংঘৰ আমাৰ পেজ আছে সেই পেজতো দিছোঁ, আৰু আমি প্ৰশাসনকো অনুৰোধ জনাইছিলোঁ এই দুষ্ট চক্ৰ ধৰিব লাগে। কিন্তু তাৰ পাছতো কিন্তু তেখেতসকলে আজি এই দুষ্ট চক্ৰ কৰিয়েই আছে। গতিকে সেইকাৰণে আচলতে আমি সংবাদ মাধ্যমৰ যোগেদি কথাখিনি অৱগত কৰাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু মই আজি যিহেতু পবিত্ৰ শাওণ মাহ, এই পবিত্ৰ শাওণ মাহ আমি সকলোৱে ধাৰ্মিক মানুহ, গতিকে মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰিছোঁ আৰু সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী কৰ্মীক মই কুশল মংগল কামনা কৰিছোঁ। এতিয়া কথা হৈছে, যিহেতু আমি বাৰম্বাৰ এটা কথাই অনুৰোধ জনাইছিলোঁ যে এই দুষ্ট চক্ৰই যি টিকট জাল কৰে, সেই জাল কৰা চক্ৰটোক আচলতে অকল প্ৰশাসন বুলিয়ে নহয়, আমি আচলতে প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে মানুহে ইয়াৰ ক্ষেত্ৰত আচলতে আমি সজাগ আৰু সচেতন হৈ থাকিব লাগে। কাৰণ আপোনালোকে গম পায়, কেন্দুগুৰি ইউনাইটেড ক্লাব বা 1 নং তৰুণ সংঘ, বামাঘাটা 1 নং তৰুণ সংঘ, আমি বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কাম কৰি আছোঁ। আৰু এই যি বৰঙণি পত্ৰ, এই বৰঙণি পত্ৰৰ জৰিয়তে বিভিন্নজনক আমি সহায়ো আগবঢ়াই আহিছোঁ। আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে দেখি গম পাইছে যে যিমান বছৰ খেল অনুষ্ঠিত হ'ল, সেই খেল অনুষ্ঠিত হোৱা যিখিনি অৰ্থ সংগ্ৰহ কৰি ৰখি যায়, সেইখিনিৰে কিন্তু আমি উন্নয়নমূলক কাম কৰোঁ। যেনেকৈ আমি মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ফাণ্ড, গভৰ্ণমেণ্টলৈ আমি প্ৰত্যেক বছৰে এটা বৰঙণি আগবঢ়াওঁ ৰাইজৰ সহায়ৰ কাৰণে। যি আৰ্থিক দৈন্যতাত বিভিন্নজনে পঢ়াৰ ক্ষেত্ৰতো অসুবিধা পায়, দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলে, এই ক্ষেত্ৰতো আমি সহায় সহযোগিতা আগবঢ়াওঁ। লগতে যিখিনি আৰ্থিকভাৱে জুৰুলা মানুহৰ উন্নত চিকিৎসাৰ কাৰণে যেতিয়া পইচাৰ অসুবিধা হয়, যিখিনি চৰকাৰী সাহায্য থাকে, তাৰ পাছতো কিন্তু আমি শদিয়াৰ পৰা ধুবুৰীলৈকে
আপোনালোকে নিজে নিউজত দেখিছে আমি অৰ্থ তেখেতসকলক দি পেলাই সহায়তা আগবঢ়াই আহিছোঁ বা উন্নয়নমূলক কামৰ ক্ষেত্ৰত আপোনালোকে গম পায় এখন মুক্তিধাম বুলি শ্মশান নিৰ্মাণ চলি আছে কেন্দুগুৰি যিটো আপোনালোকৰ য'ত প্ৰেছ মিট হৈছে বিল্ডিংটো আপোনালোকে দেখিছে এই ৰাইজৰ এই বৰঙণি পত্ৰৰ জৰিয়তে আমাৰ এইখিনি ৰাইজৰ সুবিধাতে বনাইছোঁ বজাৰ কমিটিৰ বিল্ডিংটো বনোৱা হৈছে মহিলা সমিতিৰ বিল্ডিংটো বনোৱা হৈছে পাঠশালাত যেনেকুৱা আপোনাৰ লাইটৰ ব্যৱস্থা আছে পোহৰৰ ব্যৱস্থা আছে সেই পোহৰৰ ব্যৱস্থা ইউনাইটেড ক্লাব তৰুণ সংঘৰ পৰা নিজাববীয়াকৈ কৰা হৈছে CCTVৰ ব্যৱস্থা কৰা হৈছে যি CCTVৰ জৰিয়তে বিভিন্ন দুষ্ট কাৰ্যত জড়িত লোকক কাৰ্যত কৰা হৈছে পুলিচ প্ৰশাসনে আমাৰ CCTV সদায় ফুটেজ বিচাৰে গতিকে এনেকুৱা ধৰণৰ উন্নয়নমূলক কামৰ জৰিয়তে আমি আচলতে অসমৰ প্ৰেক্ষাপটত এটা সামাজিক অনুষ্ঠান হিচাপে পৰিচালিত হৈছে কিন্তু এই অনুষ্ঠানটো দুষ্ট চক্ৰই হেয় প্ৰতিপন্ন কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিছে গতিকে আমি এটাই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজক এই দুষ্ট চক্ৰৰ কবলত যাতে তেখেতসকলে নপৰে কাৰণ এই দুষ্ট চক্ৰৰ জৰিয়তে তেখেতসকলক এটা হোৱাটছআপ জৰিয়তে তেখেতসকলে এটা বৰঙণি পত্ৰ দি দিয়ে আৰু সেই হোৱাটছআপৰ জৰিয়তে তেখেতসকলক গাড়ী ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচা খোজে GSTৰ কাৰণে পইচা খোজে কিন্তু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ এটা যদি হোৱাটছআপৰ টিকেটত যিকোনো কমিটি এখনো যদি এখন গাড়ী পায় হোৱাটছআপৰ টিকেটত দিব জানো নিশ্চিতভাৱে এটা সঁচা টিকেট লাগিব নিজৰ এটা টিকেট থাকিব লাগিব হোৱাটছআপৰ জৰিয়তে কোনো উপহাৰ কুপনৰ মানে বৰঙণি পত্ৰৰ যিকোনো প্ৰাইচ ৰাইজে নাপায় গতিকে এই ভুলটো ৰাইজক মই নকৰিবলৈ আহ্বান জনাইছোঁ আৰু বাকী যিখিনি আচলতে আমাৰ ক্ৰাইটেৰিয়া আছে আপোনালোকে গম পায় সেইখিনি আমাৰ খেল পৰিচালনা সম্পাদক প্ৰদ্যুৎ তালুকদাৰ আছে আমাৰ জ্যেষ্ঠসকল আছে তেখেতসকলে আগবঢ়াব মতামত কিন্তু মই এটাই অনুৰোধ জনাইছোঁ অনলাইনৰ জৰিয়তে আমাৰ যি 1 নং তৰুণ সংঘ বামাহাটা 1 নং তৰুণ সংঘ ইউনাইটেড ক্লাবৰ খেলৰ কোনো ধৰণৰ অনলাইনৰ জৰিয়তে আমাৰ নহয় এই কথাখিনি স্পষ্ট কৰি দিছোঁ আৰু আমি 4টামান হেল্পলাইন দিম এই লাইনত আমাক যোগাযোগ কৰিব যদি কোনোবাই উপহাৰ কুপনৰ পত্ৰ কিনে কাৰণ আমি এটা কথা স্পষ্ট কৰিম মাৰ্চ মাহৰ দৌল উৎসৱৰ লগত সংগতি ৰাখিহে কিন্তু প্ৰত্যেক বছৰে এবাৰ খেল অনুষ্ঠিত হয় বাৰ অনুষ্ঠিত হয় কিন্তু এই দুষ্ট চক্ৰই বাৰ তেখেতসকলে এই আমাৰ সেই টিকেট জাল কৰি পেলাই আমাৰ যিখন ৰিজাল্ট শ্বীট সেই ৰিজাল্ট শ্বীটটো জাল কৰি পেলাই তেখেতসকলে অৰ্থ সংগ্ৰহ কৰি আছে গতিকে মই অসমবাসী ৰাইজক সজাগ হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যি পুলিচ প্ৰশাসন আছে সেই প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই দুষ্ট চক্ৰক ধৰে আৰু ৰাইজক সকাহ দিয়ে মই তাৰ কাৰণে আহ্বান জনাইছোঁ পবিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ পুৱাই স্নান কৰি শিৱলিংগত ভক্তসকলৰ জল বেলপাত আদি অৰ্পণ এই দৃশ্য শিৱসাগৰৰ এটি শিৱ মন্দিৰৰ চাহ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন আমাৰ সকলোৰে মংগল কামনা কৰিছোঁ চাৰিওফালে বানপানী এৰি গৈছে ৰাইজৰো অকণ মংগল কাম ইমানে এফালে ডাঙৰ বাইদেউ পানী কমিব লাগে অসমৰ ৰাইজৰ বহুত দুখ দুৰ্গতি হৈছে সেইখিনি ভাল হ'ব লাগে আৰু আমাৰ দুইজনৰ শাওণ মাহতে জন্ম আৰু আমি দুইজন সোমবাৰে জন্ম সেইকাৰণে আজি পাক এটা মাৰিছোঁ ৰাইজৰ কুশলাৰ্থে বা মই বাইদেউ লগ পাইছোঁ মানে মোৰ সতীৰ্থ হয় বা কওঁ জোখামান আপোনাৰ মানুহে সপোন ৰাখি কৃত্ৰিম বান সমস্যাৰ সমাধান বিচাৰি সৰুপেটাৰ কৃষিভূমিত কৃষক প্ৰশাসনলৈ বাট নাচাই অৱশেষত ৰাইজে নিজেই ললে কাৰ্য ব্যৱস্থা জেচিবিৰ সহায়তে ৰাইজে কৰিলে আবদ্ধ পানী মুকলিৰ ব্যৱস্থা
সম্পদৰ সলনি সংকটত পৰিণত হৈছিল পঞ্চায়তৰ পানী পৰিস্ৰোত ব্যৱস্থা। লোক নিৰ্মাণৰ অৰ্ধনিৰ্মিত নলায়েও কঢ়িয়াইছিল সমস্যা। চাহব বজাৰৰ পৰা সঞ্জীৱ দাসৰ এই বিশেষ প্ৰতিবেদন। অসুবিধাটো মানে আমাৰ ভাৰেগাঁৱৰ 500 বিঘা খেতি পথাৰ, বিশাল খেতি পথাৰৰ আমাৰ টোটেল 2000 বিঘা, কিন্তু খেতি কৰা যায় তাত 500 বিঘা। এই 500 বিঘাৰ মাটিৰ পানী আমাৰ এই সাধাৰণ এটা নালাই দি বাহিৰ হয়। সেই নালাটোতে গভৰ্ণমেণ্টে কৈছে কি এটা সৰু স্কিম 8 ইঞ্চিৰ পাইপ একডালেদি ফিল্টাৰ কৰি আমাৰ কৃষি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব, যাৰ ফলত আজি আমাৰ ভাৰেগাঁও অঞ্চলৰ 500 বিঘা মাটি পানীৰ তলত ডুব যাই আছে। বেলেগ সাইডত কোনো পানীৰ প্ৰব্লেম নাই, সুন্দৰভাৱে খেতি কৰি আছে। আমি 200 ঘৰ মানুহে আমি কোনো খেতি কৰিব পৰা নাই, যাৰ ফলত তাৰমানে গভৰ্ণমেণ্টে কিছুমান পইচাটো ক'ত কি ব্যৱহাৰ কৰি আছে, কি কৰি আছে কোনো ব্যৱস্থা নাই। আৰু PW ডিপাৰ্টমেণ্টেও কিছুমান এনেহেন নালা বানি দিছে, যিটো নালা পানী যিমান পৰিমাণত যাব লাগে তাত কৰি বহুত ওপৰত নালাটো বানি দিছে, যাৰ ফলত পানী যাৰ সোঁতটো কমি যায়। তো এইবিলাক কাম মানে মূৰ্খৰ কাৰবাৰ কৰি মানে আমাক কৃষকসকলক ইমান হাৰাশাস্তি দিছে, যাৰ ফলত আজি আমি খেতি পথাৰৰ সলনি আমি ইয়াতে কাম কৰিব লগা হৈ আছে। আমি নালা চাফা কৰিব লগা হৈছে, আমি ড্ৰেইন চাফা কৰিব লগা হৈছে। এই অৱস্থা আহি গৈছে কৃষকৰ অৱস্থা আমাৰ। আৰু যিখিনি আমাৰ কৃষকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৃষক তেওঁলোকে কিন্তু ইয়াত নাই। আমি যিখিনি অৰিজিনেল কৃষক সেই কৃষকখিনি কিন্তু ইয়াতে ভুক্তভোগী হৈ আছে। ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আমি SDC অফিচত গৈছোঁ। SDC তেওঁলোকে মণ্ডল পঠাইছে, মণ্ডলে জৰীপ চলাইছে। আমি লগতে PWD ডিপাৰ্টমেণ্টকো খবৰ দিছোঁ, তেওঁলোকে আহিম বুলি কৈছে। দেখা যাওক এতিয়া কি হয়, আমি তাৰে অপেক্ষাত ৰৈ আছোঁ। এই নলাটো 500 বিঘা মাটিৰ নলা 8 ইঞ্চি পাইপেদি যোৱাৰ ব্যৱস্থা কৰিছিল অসম গভৰ্ণমেণ্টে, যাৰ ফলত পাব্লিকে এই নলাটো ভাঙি দিয়ে, যাৰ ফলত কিছু পৰিমাণে আজি পানী যাবলৈ সক্ষম হৈছে। চৰকাৰক আহ্বান জনাম, চৰকাৰে কাগজে পত্ৰই কৃষিৰ ডেভেলপ কৰি লাভ নাই। ফিল্ডত আহি কৃষি ডিপাৰ্টমেণ্টৰ মানুহ আহি সমস্যাবিলাক চাওক, আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহবিলাক ফিল্ডত আহক, আহি কি কি সমস্যাৰ ফলত আমি কৃষি পথাৰত নামিব পৰা নাই সেইখিনি বস্তু চাই লওক। সেইখিনি চালে আমাৰ চবৰে সুবিধা হ'ব। উত্তৰ পশ্চিম যোৰহাটত বান বিভীষিকা। শালমৰা চেঙ্গেলিয়াটীয়া অঞ্চলত ভোগদৈ নদীৰ বানে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। চাহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। কেতিয়াবা নাই, কালি 1টামান বজাৰ পৰা আৰম্ভ, ৰাতি 1টামান বজাৰ পৰা শুবই পৰা নাই, তাৰমানে ইমানে পানী সোমাই আছে। 1টামান বজাৰ পৰা পুৰা। ঘৰত কেতিয়া সোমালে? ঘৰত এতিয়া প্ৰায় আধা ঘণ্টা মানে হৈছে, আধা ঘণ্টাতে ইমান হৈ গ'ল, ইমান অভাৰ হৈ গৈছে আধা ঘণ্টা। এতিয়া ক'ত আছে আপোনাৰ? এতিয়া ৰাস্তা এতিয়া দিনটো ঘূৰি আছো, ৰাতি এতিয়া ক'ত থাকিম তাকে চিন্তা হৈছে মানে বহুত। খোৱা বোৱা কি কৰিলা? খোৱা বোৱা এতিয়া ৰাতিপুৱাতে পানী নোসোমাওঁতে বনালে অকণমান গেছতে, তাৰপৰা নাই। বস্তু বাহনি কিবা উঠাব? বস্তু বাহনি বৰ্তমান এতিয়া কিছুমান পানীতে আছে, কিছুমান উঠালো। ৰাতি আপোনালোক শুই আছিলে? শুই আছিলো। শুই আছো মানে টোপনি যোৱাই নাই। টোপনি যোৱাই নাই মানে। এনেকুৱা বানপানী দেখিছেনে? নাই, আগতে মই তেনেকে ডাঙৰ হোৱাৰ পৰা ধৰি লৈ তেনেকে পোৱা নাই বাৰু, কিন্তু এইটোৱে ফাৰ্ষ্ট বৰ বৃহত্তৰ পানী। আপোনালোকৰ কিমানকৈ গাঁও পানী পানীৰ মাজত মানে গাঁৱৰ এতিয়া প্ৰায় সৰলোক সংখ্যা আছে বুলি কৈছে। মই যোৱা নাই, মই ঘৰত বিজি হৈ আছো এতিয়া ইটো সিটো। সেইটো ক্ষেত্ৰত যাব পৰা নাই। এতিয়া সমস্যাই হ'ল বহুত। সমস্যা মানে বহুত সমস্যা। গৰু গাই এইবিলাক ক'ত আছে? গৰু গাই মই এইবোৰ ইয়াত আছে ৰাস্তা বুলি। এতিয়া গৰু গাই লগতে আপোনালোকক সহাৱস্থান কৰিব লাগে। হয় হয়।
তেনেকুৱাই হৈছে আৰু মানে এতিয়া উপায় নাইকিয়া হৈছে। ৰাস্তাত চালি দিছে। মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ ধৰ্ণা কাৰ্যসূচী ATSU আৰু বেল্ট ব্লক এণ্ড প্ৰটেকশ্যন কমিটিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। তিৱা স্বায়ত্ত পৰিষদৰ অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবী। ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ৭টাকৈ দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ। চাহক মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক মকিমুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। সদতীয় ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত যি গণধৰ্ণা যি দুঘণ্টীয়া কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। ইয়াত আমাৰ যিখিনি অভাৱ অভিযোগ, এই অভাৱ অভিযোগৰ কাৰণে আমি আমাৰ এই দাবীসমূহ 7টা দাবীৰে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথম কথাটো হ'ল যে আমাৰ সদতীয় ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰাই আমাৰ যিটো মূল দাবী হিচাপে আছিলে যে তিৱা স্বায়ত্ত পৰিষদক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। এইটো আমি বাৰ বাৰ কোৱাৰ পিছতো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 2025 ডিচেম্বৰ তাৰিখে ইয়াৰ বিষয়ে যে ইণ্টাৰলকিউটৰ কথাটো উল্লেখ কৰিছিল, কিন্তু ইতিমধ্যে ৬-৭ মাহ উকলি গ'ল, কিন্তু এতিয়ালৈকে ইণ্টাৰলকিউটৰ কোনো ধৰণৰ নিয়োগ নকৰিলে। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ যে আমি অতি সোনকালে যে ইণ্টাৰলকিউটৰ নিয়োগ কৰি আমাৰ যি তিৱা ৰাভা মিচিং এই 3খনক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা যিটো কথা ওলাইছিলে সদনত, এইটো অতি সোনকালে পূৰণ কৰিব লাগে। এইটো আমাৰ প্ৰথম দাবী হিচাপে আজি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে নতুনকৈ যি 113খন যি ৰাজগাঁও অন্তৰ্ভুক্ত হৈছে, ইয়াত স্বায়ত্ত পৰিষদত অতি কম সময়ৰ ভিতৰত এই ৰাজগাঁওসমূহক ভোটাৰ তালিকাবিলাক সংশোধন কৰিব লাগে আৰু যিখিনি বাদ পৰি ৰৈছে, যিখিনি তিৱা গাঁও বাদ পৰি ৰৈছে, এই তিৱা গাঁওখিনিক জৰীপৰ জৰিয়তে আৰু এই যি ভোটাৰ তালিকা, এই ভোটাৰ তালিকা সংশোধনৰ জৰিয়তে তিৱা স্বায়ত্ত পৰিষদৰ যিটো নিৰ্বাচন অতি সোনকালে পতাৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ দাবী জনাইছোঁ। তৃতীয়তে যি কাৰ্বি আংলঙৰ যিটো পশ্চিম কাৰ্বি আংলঙৰ যি থাৰাকুঞ্চিত যিটো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব ওলাইছে, এইটোতো আমি দাবী জনাইছোঁ যে এইটো বৈজ্ঞানিক পদ্ধতিৰে আমি কৰক বুলি আমি বাৰ বাৰ কৈ আছোঁ কথাখিনি। তো আমি অসম চৰকাৰ বা কাৰ্বি আংলং জিলাৰ যি মুখ্য কাৰ্যবাহী সদস্য তেখেতকো আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে তাত থকা বা মৰিগাঁও যিখিনি নামনিৰ যি মধ্য অসমত যিখিনি খিলঞ্জীয়া মানুহ আছে বা যিখিনি তাত থকা থলুৱা মানুহ আছে বা তাত থকা যিখিনি জনজাতি মানুহ আছে, এই মানুহখিনি যদিহে তাৰ পৰা যিখিনি বানৰ তাণ্ডৱ হ'ব, এই তাণ্ডৱ হোৱাৰ পিছতে সেই ক্ষতিপূৰণ কোনে দিব? আপোনালোকক মই আগতে কৈছোঁ যে তাত থকা মানুহখিনি প্ৰায়খিনি মানুহ কৃষিজীৱী,
তাত কোনো অন্যান্য কোনো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান তেনেকুৱা আমাৰ মানুহখিনি নাই। তো আমি এই কাৰণে দুখ প্ৰকাশ কৰিছো, যদিহে বানৰ তাণ্ডৱ আহে, এই তাণ্ডৱৰ জৰিয়তে তাত থকা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু থলুৱাগিৰি যিখিনি আমাৰ খিলঞ্জীয়া লোক আছে, এই সকলোখিনি আমাৰ ভৱিষ্যত ধ্বংস হোৱাৰ পথত আগবাঢ়িব বুলি আমাৰ আকাংক্ষা হৈছে। সেইকাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছো যে এনেধৰণৰ কাৰ্যসূচী সিহঁতে কম সময়ৰ দিনত বাতিল কৰক, আৰু যদি এই প্ৰকল্পটো স্থাপন কৰিব বিচাৰিছে কিন্তু বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে এইটো স্থাপন কৰক, যাতে নামনি অসমত বা মধ্য অসমত যিখিনি বসবাস কৰি আছে বা তাত অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ কোনো ধৰণৰ যাতে ক্ষতি নহয়। তো ইয়াত আৰু 4 নম্বৰ যিটো তিৱা সাহিত্য পৰিষদৰ যিটো এটা কেলেংকাৰীৰ কথা এটা উল্লেখ হৈ আছে, যে ভুৱা ৱৰ্ক অৰ্ডাৰ যিটো কথাটো ওলাইছে, কিন্তু মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইটো ক'ব বিচাৰিছো যে সদতীয় ছাত্ৰ সন্থাৰ হাতত কোনো ধৰণৰ তথ্য নাই যে তেখেতে যে কোনো ধৰণৰ কেনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে বা কি দুৰ্নীতি কৰিছে, আমাৰ হাতত তথ্য নাই। আমি সেইকাৰণে কৈছো যে এইটো এটা প্ৰশাসনৰ বিষয়। ইতিমধ্যে সাহিত্য পৰিষদৰ জৰিয়তে ইয়াৰ বিষয়ে তদন্ত কৰাৰ কাৰণে SP মহোদয়লৈকে প্ৰেৰণ কৰা বুলি কৈছে আমাৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। তো আমি এইটো কথাই ক'ব বিচাৰিছো যে এজন মানুহক সামাজিকভাৱে বদনাম কৰাটো ডাঙৰ কথা নহয়, কিন্তু যদি সঁচাকে তেখেতে দোষী হয় তেতিয়াহ'লে ইয়াৰ ব্যৱস্থা প্ৰশাসনে ল'ব। আমি আঙুলিয়াই দিব পাৰো, কিন্তু শাস্তি দিয়াৰ অধিকাৰ আমাৰ নাই। আমি পুনৰ এইটোৱে কথা ক'ব বিচাৰিছো যে এজন মানুহক সামাজিকভাৱে বদনাম কৰাটো উচিত নহয়। ইয়াৰ পিছতে যিটো PGR NC যিটো কথা ওলাইছে, বা এই যিটো আপোনাৰ 1 কিলোমিটাৰ দূৰত যিখিনি বসবাস কৰা খিলঞ্জীয়া মানুহখিনিৰ যিটো নগৰ উন্নয়নৰ যিটো কথা ওলাইছে, আমি এইটো ক'ব বিচাৰো যে তাত বসবাস কৰা পূৰ্বৰ পৰা যিখিনি মানুহে ভোগ দখল কৰি আছে বিনা চৰ্তে আৰু পুনৰ কৈছো বিনা চৰ্তে যি ধৰণে 10 বিঘা 20 বিঘা 30 বিঘা 50 বিঘা 500 বিঘা যেনে ধৰণে পূৰ্বৰ পৰা ভোগ দখল কৰি আছে, তেনেকৈ আমাৰ মানুহখিনি পট্টা দিব লাগিব যে পূৰ্বৰ পৰা যিখিনি মানুহ কৰি আছে, আমি জনজাতি বুলি ক'ব যোৱা নাই, যিখিনি থলুৱা থলগিৰি যিখিনি ভূমিপুত্ৰ বুলি কৈছো মই, তাত অজনজাতি বুলি কোৱা নাই মই। অজনজাতি হলেও তেখেতে যদি তাত অধিকাৰ আছে 23-28 যদি তেখেতৰ প্ৰমাণ পত্ৰ আছে যে ট্ৰাইবেল বেল্ট গঠন হোৱাৰ আগতে যদি তেখেতৰ পূৰ্বপুৰুষ তাত বসবাস কৰি আছে, তেনেধৰণৰ ব্যক্তিকো চৰকাৰে, অসম চৰকাৰে ভূমিপট্টা প্ৰদান কৰিব লাগে, বিনা চৰ্তে কৰিব লাগে। ইয়াত কোনো 1 কঠা 5 লেচা 1 কঠা 10 লেচা, এই 1 কঠা 5 লেচা 1 কঠা 10 লেচা আমি কি কৰিম? এই 1 কঠা 5 লেচা দি আমি খেতি কৰি আমাৰ পৰিয়ালক পোহপাল কৰিব পাৰিম জানো? আমাৰ কোনো ধৰণৰ জনজাতি বা খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ এনেকুৱা বাহিৰা ইনকাম নাই। কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি পশুপালন জৰিয়তে আমাৰ মানুহখিনি আমাৰ জীৱন নিৰ্বাহ কৰি আছে। সেইকাৰণে আজি এই সভাখনৰ জৰিয়তে, এই গণধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি আয়ুক্তৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই কথাখিনি আমি প্ৰেৰণ কৰিছো যে আমাৰ খিলঞ্জীয়া মানুহখিনিক বিনা চৰ্তে যেনেধৰণে মাটি ভোগ দখল কৰি আছে, এই ভোগ দখলৰ পট্টা তেখেতে দিব লাগে। বজাৰী কৃষি বিভাগৰ অধীনৰ HMNE আঁচনিৰ দ্বাৰা বিভিন্ন ফলাহাৰৰ পুলি বিতৰণ। বজাৰীৰ 14ৰ পৰা 16,000 কৃষকক প্ৰদান কৰা হৈছে ফলাহাৰৰ পুলি। ককোৱা, অনৰক, ড্ৰেগন আৰু মধুৰিআমৰ লগতে 5-6 বিধ ফলাহাৰী গছৰ পুলি প্ৰদান। বৈজ্ঞানিক পদ্ধতিৰ খেতি কৰাৰ বিষয়েও পৰামৰ্শ প্ৰদান। চাহক বজাৰীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। হয়, আমাৰ বজালী কৃষি আমাৰ বিভাগৰ ফালৰ পৰা আমি আমাৰ বাইদেৱে কোৱাৰ ধৰণে বিভিন্ন পুলিখিনি আমি বিতৰণ কৰি আছোঁ। তাৰ ভিতৰতে আমাৰ আপেল বগৰী আছে, গুৱাভা আছে, আমাৰ কঁঠালৰ পুলি আছে, ককোৱা আছে আৰু আমাৰ ড্ৰেগন ফ্ৰুইটৰ পুলি আছে। গতিকে আমি মানে কম সময়ৰ ভিতৰতে পুলিখিনি ৰাইজৰ মাজত বিলাই দিম, যাতে পুলিখিনি বেয়া নহয় আৰু ভাল ধৰণে যাতে আমাৰ ফিল্ডত ৰুব পাৰে। তাৰ পাছত আমি যিহেতু আজিকালি আমি কিবা এটা দিলে আমি কৃষি মেপাৰ কৰিব লাগে, গতিকে পৰৱৰ্তী সময়ত আমি পুলিখিনি ভাল ধৰণে ৰোৱা হৈছে নাই কৃষি মেপাৰৰ জৰিয়তে সেইখিনি আমি গম পাম। আমি বজালী জিলা কৃষি বিভাগৰ অধীনত
আমি বিভিন্ন আমাৰ ফাৰ্মাৰবিলাকক খেতিয়কখিনিক আমি বিভিন্ন ধৰণৰ আমাৰ HMNH আঁচনিৰ অধীনত আনাৰসৰ পুলি, লগতে আমাৰ মধুৰিআমৰ পুলি, আমাৰ ককোৱাৰ পুলি, নতুনকৈ আহিছে আমাৰ ককোৱাৰ পুলি, আৰু ইয়াৰ লগতে আমি গ্ৰাফটেড বেলেগ বেলেগ পুলিবিলাক আমি প্ৰদান কৰি আছোঁ। মুঠ 5-6 বিধমান আমি বিভিন্ন ফলৰ পুলি আমি আমাৰ খেতিয়কখিনিক প্ৰদান কৰি আছোঁ। আৰু মই উল্লেখ কৰা এই যিটো ককোৱাৰ পুলিটো আমাৰ মাজত নতুনকৈ আহিছে, ককোৱা খেতি, ইয়াৰ পৰা চকলেট উৎপাদন কৰিব পৰা যাব। চকলেট উৎপাদনৰ কাৰণে যিটো আমাৰ ফলত দৰকাৰ হয়, আৰু খেতিয়কখিনি যদি এই ককোৱা পুলিখিনি লৈ গৈ ভালধৰণে খেতি কাৰ্যটো কৰে, ভালধৰণে লগায়, তেওঁলোকৰ প্ৰডাকশ্যন ভাল হ'ব, আৰু আমাৰ বজালী অঞ্চলতে ককোৱাৰ খেতিয়ে এক নতুন ধাৰা সৃষ্টি কৰিব বুলি আমি আশাবাদী। আমি যিখিনি পুলি আমাৰ খেতিয়কসকলক প্ৰদান কৰা হ'ল, আমি খেতিয়কসকলক আপেল বগৰী পুলিয়ে হওক বা আমাৰ যিখিনি ড্ৰেগন ফলৰ পুলি আমি প্ৰদান কৰিছোঁ, হয়তো এই অঞ্চলত এই পুলিখিনি আমাৰ অলপ খেতিয়কখিনিৰ কাৰণে এই খেতি পদ্ধতিটো নতুন, গতিকে আমাৰ বৈজ্ঞানিক পদ্ধতিৰে কি ধৰণে আমি এই খেতিখিনি কৰিব লাগে সেই বিষয়ে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীখিনিয়ে আমাৰ যিখিনি খেতিয়কে এই পুলিখিনি সংগ্ৰহ কৰিছে তেওঁলোকক আমি এই বৈজ্ঞানিক কৃষি পদ্ধতিৰ বিষয়েও আমি খেতিয়কখিনিক আমি জনাইছোঁ, আৰু তেওঁলোকৰ পুলিখিনি লৈ গৈ যেতিয়া তেওঁলোকে খেতি পথাৰত লগাব, তাৰপিছতো আমি তেওঁলোকৰ ওচৰলৈ গৈ কি ধৰণে লগাইছে বা কি ধৰণে লগাব লাগিব সেই বিষয়ত আমি পিছলৈও তেওঁলোকক নিৰীক্ষণ কৰিম। এতিয়ালৈকে মই যিহেতু ক'লো, আমাৰ আপেল বগৰী, ড্ৰেগন ফল, মধুৰিআম, আনাৰস, এই গোটেইখিনিকে মিলি আমাৰ 5-6 বিধমান পুলি টোটেল এতিয়ালৈকে আমাৰ হয়তো টোটেল আমাৰ 15-16 হাজাৰমান পুলি হয়তো এতিয়ালৈকে বিতৰণ কৰা হৈছে। এতিয়ালৈকে পুলি আমাৰ ফাৰ্মাৰ খেতিয়কখিনি আমাৰ আহিয়ে আছে, প্ৰায় এতিয়ালৈকে থাকিব লাগে আৰু অলপমান, যিখিনি খেতিয়কে লৈ গৈছে আমাৰ হয়তো ডাটাখিনি আমাৰ তাতে আছে, আমাৰ ষ্ট'ৰ ইনচাৰ্জে ডাটাখিনি ৰাখিছে। যেতিয়ালৈকে খেতিয়কখিনি আমি সোনকালে খেতিয়কখিনিক লৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ, যিহেতু পুলিখিনি বেছি দিন থাকিলে পুলিখিনি নষ্ট হৈ যাব পাৰে, গতিকে সোনকালে যাতে লৈ যায় তাৰ বাবে আমি খেতিয়কখিনিক জনাইছোঁ।